Welcome dear students. আজি তোমালোকৰ সৈতে আলোচনা কৰিম ক্লাস 6 ৰ A Curious Mind নামৰ পাঠটিৰ এক্টিভিটি সমূহ আৰম্ভ কৰো আহা আমি এক্টিভিটি সমূহ আৰম্ভ কৰাৰ আগতে আমাক ওপৰত দি থোৱা ওয়াৰ্ড মিনিং কেইটা বুজিবলৈ চেষ্টা কৰো আহা আমাক ইয়াত দিয়া আছে ইনকুইজিটিভ ওয়াৰ্ডটো আৰু ইনকুইজিটিভ ওয়াৰ্ডটোৰ মিনিং হৈছে very interested খুব আগ্ৰহী in learning about different things বিভিন্ন বিষয়ে শিকিবলৈ তাৰ পিছত দিয়া আছে আমাক ব্ৰেক থ্ৰু আৰু ব্ৰেক থ্ৰু ওয়াৰ্ডটোৰ মিনিং হৈছে an important development এটা দৰকাৰী উন্নয়ন that may lead to an achievement যে এটা প্ৰাপ্তিৰ দিশে লৈ যাব পাৰে অৰ্থাৎ ইয়াৰ মিনিং হ'ব যে কিবা এটা উদ্ভাৱন বা আৱিষ্কাৰ আৰু ইয়াৰ পিছত আছে renowned আৰু renowned মানে হৈছে famous and respected অৰ্থাৎ বিখ্যাত আৰু সন্মানীয় আৰু তাৰ পিছত আছে voyage আৰু voyage মানে হৈছে a long journey এটা দীঘলীয়া যাত্ৰা especially by sea or in space বিশেষকৈ সাগৰেদি বা মহাকাশলৈ অৰ্থাৎ সাগৰেৰে বা মহাকাশলৈ কৰা দীঘলীয়া জাৰ্নি কোৱা হয় voyage আৰু তাৰ পিছত আছে irritated আৰু irritated ওয়াৰ্ডটোৰ মিনিং হৈছে make someone angry or annoyed কাৰোবাক খং তোলা বা বিৰক্ত কৰা এতিয়া আমি এক্টিভিটি সমূহলৈ আগবাঢ়িছো এক্টিভিটি নম্বৰ 1 ত আছে answer the following questions অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰবোৰ জানিবলৈ চেষ্টা কৰো আহা question number 1a who was the scientist that Mira was talking about বিজ্ঞানী গৰাকী কোন আছিল যাৰ বিষয়ে মিৰাই কৈ আছিল ইয়াৰ আনসাৰ হ'ব CV Raman was the scientist that Mira was talking about অৰ্থাৎ CV Raman সেই বিজ্ঞানী গৰাকী আছিল যাৰ বিষয়ে মিৰাই কৈ আছিল next question what was the name given to the discovery made by CV Raman CV Ramanৰ দ্বাৰা কৰা আৱিষ্কাৰটোৰ নাম কি দিয়া হৈছিল আৰু আনসাৰ হৈছে Raman effect was the name given to the discovery made by CV Raman অৰ্থাৎ CV Ramanৰ দ্বাৰা কৰা আৱিষ্কাৰটোৰ নাম দিয়া হৈছিল Raman effect ইয়াৰ পিছৰ কোৱেশ্চন হৈছে what is the root of many discoveries and inventions বহুতো আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কি আনসাৰ curiosity is the root of many discoveries and inventions অনুসন্ধিৎসাই হৈছে বহুতো আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল আমাৰ ইয়াৰ পিছৰ প্ৰশ্ন হৈছে in which year did CV Raman win the Nobel Prize কোন চনত CV Ramane নোবেল বঁটা লাভ কৰিছিল বা নোবেল পুৰস্কাৰ লাভ কৰিছিল আৰু ইয়াৰ আনসাৰ হ'ব in 1930 CV Raman won the Nobel Prize 1930 চনত CV Ramane নোবেল বঁটা লাভ কৰিছিল তাৰ পিছত আছে what question did Argo ask Nikita Argoয়ে নিকিতাক কি প্ৰশ্ন সুধিছিল why was Nikita irritated by the question আৰু নিকিতা সেই প্ৰশ্নটোৰ দ্বাৰা কিয় বিৰক্ত হৈছিল ইয়াত প্ৰশ্নটোৰ প্ৰথম অংশৰ আনসাৰটো হ'ব Argo asked Nikita Argoয়ে নিকিতাক সুধিছিল why the color of the sky changes কিয় আকাশৰ ৰংটো সলনি হয় at different times বিভিন্ন সময়ত আৰু কোৱেশ্চনটোৰ পিছৰ অংশত আছিল নিকিতা কিয় বিৰক্ত হৈছিল আৰু ইয়াৰ আনসাৰ হ'ব Nikita was irritated নিকিতা বিৰক্ত হৈছিল because she thought that কাৰণ তাই ভাবিছিল যে it was a silly question এইটো এটা অদৰকাৰী প্ৰশ্ন আছিল আৰু আমাৰ এবাৰ কোৱেশ্চন হৈছে well surely keep this in mind next time নিশ্চয়কৈ আমি এই কথাটো পিছলৈ মনত ৰাখিম what would Argo and Nikita keep in mind Argo আৰু নিকিতাই কি কথা মনত ৰাখিলেহেঁতেন বা কি কথা মনত ৰাখিব আৰু ইয়াৰ আনসাৰ হ'ব Argo and Nikita would keep in mind that Argo আৰু নিকিতাই মনত ৰাখিব যে before asking a question প্ৰশ্ন এটা সোধাৰ আগতে it is important to consider এইটো বিবেচনা কৰাটো দৰকাৰী if someone is busy যে কোনোবা এগৰাকী ব্যস্ত আছে নেকি and আৰু one should not dismiss questions straight away কোনোৱে বা কোনো এগৰাকী ব্যক্তিয়ে এটা কোৱেশ্চন বা প্ৰশ্নবোৰ সিধা সিধিকৈ নাকচ কৰাটো উচিত নহয় অৰ্থাৎ Argo আৰু নিকিতাই এই কথা দুটা মনত ৰাখিব এতিয়া আমি এক্টিভিটি 2 লৈ আগবাঢ়িছো এক্টিভিটি 2 আমাক দিয়া আছে say whether the following statements are true or false অৰ্থাৎ তলত দিয়া বিৱৰণবোৰ সঁচা নে মিছা কোৱা আমাক প্ৰথমতে দিয়া আছে নিকিতা নিকিতাই জানিছিল why the color of the sky changes কিয় আকাশৰ ৰংবোৰ সলনি হয় at different times বিভিন্ন সময়ত আৰু এইটো হ'ব false আৰু ইয়াৰ পিছত আছে National Science Day is observed on 28 February এইটো হ'ব true আৰু তাৰ পিছত আছে CV Raman was born in Calcutta এইটো হ'ব false তাৰ পিছত দিয়া আছে Raman was not good in his studies এইটো হ'ব false আৰু তাৰ পিছত আছে Raman breathed his last on November 21 1970 এইটো হ'ব true আৰু ইয়াৰ পিছত আছে Mira was happy about Argo asking questions যে মিৰাই Argoয়ে question সোধাৰ কাৰণে happy আছিল আৰু এইটো হ'ব false এক্টিভিটি নম্বৰ 3 লৈ আগবাঢ়িছো
Put a tick on the correct option. অৰ্থাৎ শুদ্ধ বিকল্পবোৰত আমাক টিক চিন দিব দিছে। আমাৰ 3.8 আছে ৰমন was awarded the ভাৰত ৰত্ন in আৰু এইটো হ'ব 1954। তাৰপিছত আছে CV ৰমন won the Nobel Prize for আৰু ইয়াত দিব লাগিব আমি discovering the Raman effect। তাৰপিছত আছে CV Raman was born in এইটো হ'ব তিৰুভানাই কাভাল আৰু তাৰপিছত আছে National Science Day is observed to commemorate the discovery of Raman effect আৰু তাৰপিছত আছে Nikita painted the sky আৰু ইয়াৰ আনসাৰ হ'ব red। Activity number 4 read the lesson পাঠটো পঢ়া to complete the timeline given below তলত দিয়া টাইমলাইনবোৰ কমপ্লিট কৰিবলৈ। 1 is done for you আৰু এটা ইয়াত কৰি থোৱা আছে। এতিয়া আমাক দিয়া টাইমলাইনবোৰ হৈছে 1888 আৰু এইটোৰ টাইমলাইনটো কমপ্লিট কৰি থোৱা আছে বাৰ্থ অফ CV ৰমন। তাৰপিছত আমাক দিয়া আছে 1930 আৰু 1930 এইটোত হ'ব CV ৰমন won Nobel Prize। তাৰপিছত আছে 1954 আৰু এইটো হ'ব CV ৰমন was awarded ভাৰত ৰত্ন আৰু তাৰপিছত আছে 1970 CV ৰমন died। Activity number 5 underline some words in the text অৰ্থাৎ পাঠটোত থকা কিছুমান ৱৰ্ড তোমালোকক আন্ডাৰলাইন কৰিব দিয়া হৈছে which are not familiar to you যিবোৰ তোমালোকৰ বাবে পৰিচিত নহয়। অৰ্থাৎ এই পাঠটোত তোমালোকে বহুত নতুন ৱৰ্ড বা নিউ ৱৰ্ড পাইছা আৰু সেই ৱৰ্ডবোৰ তোমালোকৰ বাবে একেবাৰে পৰিচিত নহয় গতিকে তেনেকুৱা ৱৰ্ডবোৰ তোমালোকক আন্ডাৰলাইন কৰিব দিছে। In the following table আৰু তলৰ টেবুলখনত write down the words in the left column অৰ্থাৎ বাওঁ কাষে থকা ঘৰটোত তোমালোকক সেই ৱৰ্ডবোৰ লিখিব দিছে। Write the meaning of each word আৰু প্ৰত্যেকটো ৱৰ্ডৰ মিনিংবোৰ লিখিব দিছে by looking up in a dictionary এখন ডিকচনাৰীত চাই in the right column সোঁফালৰ ঘৰটোত। অৰ্থাৎ তোমালোকে ইয়াত লেফ্ট সাইডে লিখিব লাগিব তোমালোকে যিবোৰ নতুন শব্দ পাইছা সেইবোৰ আৰু লেফ্ট সাইডে লিখিব লাগিব ৰাইট সাইডে লিখিব লাগিব সেই ৱৰ্ডবোৰৰ মিনিংবোৰ আৰু তোমালোকে ডিকচনাৰী চাই এই মিনিংবোৰ উলিয়াই তাত লিখিব লাগিব। ইয়াত মাত্ৰ 3টা ৱৰ্ড দিয়া হৈছে কিন্তু তোমালোকে তোমালোকৰ বহীত যিবোৰ নিউ ৱৰ্ডছ আছে গোটেইবোৰ লিখিবা আৰু তাৰপিছত ডিকচনাৰী চাই তাৰ পৰা প্ৰত্যেকটো ৱৰ্ডৰ মিনিং লিখি সেইবোৰ শিকিবলৈ চেষ্টা কৰিবা। অৰ্থাৎ এই এক্টিভিটিটোৰ জৰিয়তে তোমালোকক নিজে ডিকচনাৰী এখন কেনেকৈ চাব লাগে আৰু কেনেকৈ ৱৰ্ড মিনিংবোৰ উলিয়াব লাগে সেই বিষয়ে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। ইয়াত দিয়া নিউ ৱৰ্ডছ কেইটা হৈছে ইৰিটেটেড আৰু ইৰিটেটেড ৱৰ্ডটোৰ মিনিং হৈছে টু মেক সামবডি এংগ্ৰি টু এনয়। তাৰপিছত দিয়া আছে গেষ্ট to look steadily for a long time অৰ্থাৎ দীঘলীয়া সময়ৰ বাবে একেঠিৰে চাই থকা। তাৰপিছত আছে straight away আৰু straight away ৱৰ্ডটোৰ মিনিং দিয়া আছে moving in straight line। Activity number 6 frame a sentence অৰ্থাৎ বাক্য এটা বনোৱা of your own তোমালোকে নিজে বাক্য বনাব দিছে ইয়াতে by using each word প্ৰত্যেকটো ৱৰ্ড ব্যৱহাৰ কৰি you have listed in the table over অৰ্থাৎ ওপৰৰ টেবুলখনত যিবিলাক শব্দ তোমালোকে তালিকাভুক্ত কৰিছা সেই ৱৰ্ডবোৰ ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। অৰ্থাৎ তোমালোকে বহীত যিবোৰ নিউ ৱৰ্ড লিখিবা আৰু যিবোৰ ৱৰ্ডৰ তোমালোকে মিনিং শিকিবা সেই ৱৰ্ডবোৰ ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। ইয়াত এই ৱৰ্ড কেইটাৰে বাক্য 3টা লিখিবলৈ চেষ্টা কৰা হৈছে। ইৰিটেটেড ৱৰ্ডটোৰে লিখা হৈছে হি ইজ ইৰিটেটেড বাই দ্য সাউণ্ড অৰ্থাৎ সি শব্দটোৰ দ্বাৰা বিৰক্ত হৈছে। সেইদৰে তাৰপিছত দিয়া আছে গেষ্ট আৰু গেষ্ট ৱৰ্ডটোৰ মিনিং হৈছে গেষ্ট ৱৰ্ডটোৰে বাক্যটো হৈছে দ্য পয়েট গেষ্ট এট দ্য ছানছেট আৰু তাৰপিছত দিয়া আছে ষ্ট্ৰেইট এৱে আৰু ষ্ট্ৰেইট এৱে ৱৰ্ডটোৰে লিখা বাক্যটো হৈছে she will do it straight away। Activity number 7 find and write down the synonyms of the following words from the text। find and write down বিচাৰি উলিওৱা আৰু লিখা the synonyms মানে হৈছে সমাৰ্থক ৱৰ্ড অৰ্থাৎ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ of the following words তলত দিয়া শব্দবোৰ from the text পাঠৰ পৰা অৰ্থাৎ ইয়াতে কেইটামান আমাক ৱৰ্ড দিয়া আছে আৰু সেই ৱৰ্ড কেইটাৰ synonyms অৰ্থাৎ সমাৰ্থক ৱৰ্ড কিছুমান পাঠটোতে আছে গতিকে আমাক সেইবোৰ বিচাৰি উলিয়াই ইয়াত লিখিব দিছে। আমি কিউৰিয়াছ ৱৰ্ডটোৰ synonyms হিচাপে ইয়াত লিখিছোঁ ইনকুইজিটিভ যিহেতু কিউৰিয়াছ আৰু ইনকুইজিটিভ এই দুইটা ৱৰ্ডৰ মিনিং একে। সেইদৰে ব্ৰেক থ্ৰ আৰু ব্ৰেক থ্ৰ ৱৰ্ডটোৰ মিনিং গ্ৰাউণ্ড ব্ৰেকিং বা ডিছকাভাৰী আৰু সেইদৰে আমাক দিয়া আছে এছেঞ্চিয়েল আৰু এছেঞ্চিয়েল ৱৰ্ডটোৰ সৈতে একে মিনিং হ'ব ইম্পৰ্টেণ্ট ৱৰ্ডটোৰ আৰু ইয়াৰ পিছত আছে ৰিনাউণ্ড আৰু ৰিনাউণ্ড ৱৰ্ডটোৰ সৈতে একে অৰ্থ হ'ব ফেমাছ ৱৰ্ডটোৰ অৰ্থাৎ এইবোৰ ৱৰ্ডৰ synonymsবোৰ কাষত আমি দি দিলোঁ। তোমালোকে এই synonymsবোৰ শিকিবলৈ চেষ্টা কৰিবা।
এক্টিভিটি নম্বৰ 8 ৰিড দ্য কনভাৰচেশ্যন বিটুইন অৰ্গু এণ্ড হিজ মাদাৰ অৰ্থাৎ ইয়াত অৰ্গু আৰু তাৰ মাকৰ মাজত হোৱা এটা কনভাৰচেশ্যন বা বাৰ্তালাপ দিয়া আছে আৰু সেইটো আমি পঢ়োঁ আহা ইয়াত অৰ্গুৱে কৈছে হাউ কেন আই ন' মই কিদৰে জানিব পাৰোঁ এবাউট দ্য চাইণ্টিষ্ট বিজ্ঞানীসকলৰ বিষয়ে ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড অৰ্থাৎ গোটেই পৃথিৱীত থকা অৰ্থাৎ পৃথিৱীৰ কেউকাষে থকা বা চৌপাশে থকা বা পৃথিৱীত বিভিন্ন ঠাইত থকা বিজ্ঞানীসকলৰ বিষয়ে মই কিদৰে জানিব পাৰোঁ আৰু তেতিয়া মাকে কৈছে গো টু দ্য লাইব্ৰেৰীলৈ যোৱা অৰ চাৰ্চ অন দ্য ইণ্টাৰনেট আৰু ইণ্টাৰনেটত বিচাৰি চোৱা আই উইল হেল্প ইউ গেট দ্য ইনফৰমেশ্যন অন দ্য ইণ্টাৰনেট মই তোমাক সহায় কৰিম ইণ্টাৰনেটত এই তথ্যবোৰ বিচাৰি পাবলৈ তেতিয়া অৰ্গুৱে কৈছে অ'কে লেট মি ফাৰ্ষ্ট গো টু দ্য লাইব্ৰেৰী যে মোক প্ৰথমতে লাইব্ৰেৰীলৈ যাব দিয়া বা মই প্ৰথমতে লাইব্ৰেৰীলৈ যাওঁ আৰু তেতিয়া মাকে কৈছে চিয়'ৰ ইয়াৰ পিছৰ এক্টিভিটিটো চাওঁ আহা অৰ্গু ৱেণ্ট টু দ্য লাইব্ৰেৰী একৰ্ডিংলি অৰ্গু সেইমতে লাইব্ৰেৰীলৈ গৈছিল হি কেম এক্ৰছ এ বায়'গ্ৰাফি অফ থমাছ আলভা এডিছন দ্য গ্ৰেট ইনভেণ্টৰ এণ্ড ৰেড ইট আৰু সি তাত থমাছ আলভা এডিছন নামৰ মহান উদ্ভাৱকগৰাকীৰ বায়'গ্ৰাফি বা জীৱনী এখন পাইছিল এণ্ড ৰেড ইট আৰু সেইখন পঢ়িছিল হিয়াৰ আৰ এ ফিউ পেজেছ ফ্ৰম দ্য বায়'গ্ৰাফি আৰু ইয়াত সেই বায়'গ্ৰাফি বা জীৱনীখনৰ পৰা কেইটামান পেজ দিয়া আছে আমি এই পেজ দুটাত কি লিখা আছে চাওঁ আহা থমাছ আলভা এডিছন বিকেম এ গ্ৰেট ইনভেণ্টৰ থমাছ আলভা এডিছন এগৰাকী মহান উদ্ভাৱক হৈছিল ডিউ টু চাৰ্টেন কোৱালিটিজ ইন হিম তেওঁৰ তাত থকা কিছুমান বিশেষ গুণৰ বাবে হি ৱাজ এগাৰ টু লাৰ্ণ নিউ থিংছ হি ৱাজ এগাৰ তেওঁ আগ্ৰহী আছিল এগাৰ মানে হৈছে আগ্ৰহী টু লাৰ্ণ নিউ থিংছ নতুন নতুন কথা শিকিবলৈ হি ইউজ টু আস্ক এ লট অফ কুৱেশ্যনছ তেওঁ যথেষ্ট প্ৰশ্ন সুধিছিল হি পুট গ্ৰেট এফৰ্টছ তেওঁ খুব প্ৰচেষ্টা চলাইছিল বা চেষ্টা কৰিছিল টু ফাইণ্ড দ্য আনচাৰ্ছ উত্তৰবোৰ বিচাৰি পাবলৈ টু হিজ কুৱেশ্যনছ তেওঁ প্ৰশ্নবোৰৰ হি লাৰ্ণ ফ্ৰম এল্ডাৰ্ছ তেওঁ ডাঙৰৰ পৰা শিকিছিল ৰেড এ লট অফ বুকছ যথেষ্ট কিতাপ পঢ়িছিল এণ্ড ডিড চাইণ্টিফিক এক্সপেৰিমেণ্টছ আৰু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰিছিল ইন দ্য লেবৰেটৰী গৱেষণাগাৰত ডেট হি হেড ছেট আপ যিটো তেওঁ প্ৰতিষ্ঠা কৰি লৈছিল এট দ্য বেছমেণ্ট অফ হিজ হাউচ তেওঁৰ ঘৰৰ তলৰ মহলাত অৰ্থাৎ লেবৰেটৰী মানে হৈছে পৰীক্ষাগাৰ এক্সপেৰিমেণ্টছ মানে হৈছে পৰীক্ষা নিৰীক্ষা আৰু ছেট আপ মানে হৈছে স্থাপন কৰা আৰু বেছমেণ্ট অফ হিজ হাউচ মানে হৈছে তেওঁৰ ঘৰৰ তলৰ মহলা অৰ্থাৎ বেছমেণ্ট মানে হৈছে তলৰ মহলা হি ফেচড মেনি হাৰ্ডলছ ফেচড মানে হৈছে মুখামুখি হোৱা আৰু হাৰ্ডলছ মানে হৈছে বাধা হি ফেচড মেনি হাৰ্ডলছ তেওঁ বহুতো বাধাৰ মুখামুখি হৈছিল ৰাইট ফ্ৰম হিজ চাইল্ডহুড তেওঁৰ শিশুকালৰ পৰা বাট ডেট ডিড নট ষ্টপ হিম কিন্তু সেইটোৱে তেওঁক ৰখাব পৰা নাছিল ফ্ৰম ডুইং হোৱাট হি ৱান্টেড টু তেওঁ যি ইচ্ছা কৰিছিল সেইটো কৰাৰ পৰা কোৱালিটিজ লাইক দিছ এইবোৰৰ দৰে বা গুণাগুণেই হেল্পড এডিছনক সহায় কৰিছিল টু বিকাম দ্য ইনভেণ্টৰ উদ্ভাৱক হ'বলৈ ডেট উই ন' টুডে যাক আমি আজি জানো ইয়াৰ পিছৰ এক্টিভিটিটোত এতিয়া কি দিয়া আছে আমি চাওঁ আহা অৰ্গু মেড ছাম নোটছ অৰ্গুৱে কিছুমান নোট বা টোকা লিখিছিল অফ হোৱাট হি হেড ৰেড এবাউট থমাছ আলভা এডিছন অৰ্থাৎ অৰ্গুৱে থমাছ আলভা এডিছনৰ বিষয়ে যিখিনি পঢ়িছিল সেই বায়'গ্ৰাফিখনত তাৰ পৰা কিছু নোট কৰি লৈছিল ৰেড হোৱাট অৰ্গু ৰোড এতিয়া অৰ্গুৱে কি লিখিছিল চাওঁ আহা অৰ্থাৎ অৰ্গুৱে কিছু টোকা লিখি আনিছিল বা নোট লিখি আনিছিল আৰু অৰ্গুৱে প্ৰথমতে লিখিছে মেইন টপিক অৰ্থাৎ মেইন টপিকটো হৈছে এডিছন বিকেম এ গ্ৰেট ইনভেণ্টৰ এডিছন এগৰাকী মহান আৱিষ্কাৰক বা উদ্ভাৱক হৈছিল ডিউ টু চাৰ্টেন কোৱালিটিজ কিছুমান বিশেষ গুণৰ বাবে আৰু তাৰপিছত অৰ্গুৱে লিখিছিল ছাপৰ্টিং ইনফৰমেশ্যনছ অৰ্থাৎ সহায়ক তথ্যবোৰ আৰু সহায়ক তথ্যবোৰত কি দিছে কোৱালিটিজবোৰ লিখিছে দ্য কোৱালিটিজ আৰু তেওঁৰ এই থমাছ আলভা এডিছনৰ কি কোৱালিটিজ আছে সেইখিনি অৰ্গুৱে লিখি আনিছে আৰু সেইখিনি হৈছে কিউৰিয়চিটি অৰ্থাৎ অনুসন্ধিৎসা তাৰপিছত লিখিছে ইণ্ডিপেণ্ডেণ্ট লাৰ্ণিং অৰ্থাৎ স্বাধীনভাৱে শিকা বা নিজাকৈ শিকা আৰু তাৰপিছত লিখি আনিছিল ডিটাৰমিনেশ্যন অৰ্থাৎ দৃঢ় সংকল্প বা স্থিৰ সংকল্প নাও কমপ্লিট দ্য পেৰাগ্ৰাফ এতিয়া পেৰাগ্ৰাফটো কমপ্লিট কৰা উইথ দ্য হেল্প অফ দ্য নোটছ এই নোটবোৰৰ সহায়ত ডেট অৰ্গু হেজ লিষ্টেড যিবোৰ অৰ্গুৱে তালিকাভুক্ত কৰিছে অৰ্থাৎ তলত এটা আমাৰ পেৰাগ্ৰাফৰ আৰম্ভণি কৰি দিয়া হৈছে আৰু আমি এই পেৰাগ্ৰাফটো কমপ্লিট কৰিব লাগিব অৰ্গুৱে লিখি অনা নোটখিনিৰ সহায়ত ইউ কেন ইউজ দ্য কানেক্টিং ৱৰ্ডছ তোমালোকে কানেক্টিং ৱৰ্ডছবোৰ ব্যৱহাৰ কৰিব পাৰা গিভেন ইন দ্য বক্স অৰ্থাৎ বক্সটোত দিয়া আমাক বক্সটোত কাষৰ বক্সটোত কিছু কানেক্টিং ৱৰ্ড দিয়া আছে আৰু সেইকেইটা ব্যৱহাৰ কৰি আমি পেৰাগ্ৰাফটো লিখিব পাৰিম এটা পেৰাগ্ৰাফটো আৰম্ভণি কৰি দিয়া আছে থমাছ আলভা এডিছন হেড চাৰ্টেন কোৱালিটিজ থমাছ আলভা এডিছনৰ কিছু বিশেষ গুণ আছিল ডেট হেল্প হিম যিবোৰে তেওঁক সহায় কৰিছিল টু বিকাম এ গ্ৰেট ইনভেণ্টৰ এগৰাকী ডাঙৰ উদ্ভাৱক হ'বলৈ ফাৰ্ষ্টলি অৰ্থাৎ প্ৰথমতে
এইটো হৈছে এটা কানেক্টিং ৱৰ্ড আৰু আমি এইদৰে লিখিব পাৰোঁ যে ফাৰ্ষ্টলি প্ৰথমতে আমি কি লিখিম অৰ্গুৱে যেহেতু লিখি দিছিল তেওঁৰ প্ৰথম কোৱালিটিটো আছিল কি কিউৰিয়চিটি গতিকে আমি লিখিম যে ফাৰ্ষ্টলি হি ৱাজ এগাৰ টু লাৰ্ণ নিউ থিংছ প্ৰথমতে তেওঁ আছিল নতুন বস্তুৰ বিষয়ে শিকিবলৈ আগ্ৰহী আৰু তাৰপিছত হি ইউজড টু আস্ক এ লট অফ কুৱেশ্যনছ তেওঁ যথেষ্ট প্ৰশ্ন সুধিছিল এণ্ড পুট গ্ৰেট এফৰ্টছ টু ফাইণ্ড দ্য আনচাৰ্ছ আৰু উত্তৰবোৰ পাবলৈ যথেষ্ট চেষ্টা কৰিছিল আৰু তাৰপিছত দিম আমি ছেকেণ্ডলি কানেক্টিং ৱৰ্ডটো আৰু যেহেতু দ্বিতীয় কোৱালিটি হিচাপে অৰ্গুৱে লিখি আনিছিল ইণ্ডিপেণ্ডেণ্ট লাৰ্ণিং গতিকে আমি লিখিম ছেকেণ্ডলি হি ৰেড এ লট অফ বুকছ দ্বিতীয়তে তেওঁ যথেষ্ট কিতাপ পঢ়িছিল এণ্ড ডিড চাইণ্টিফিক এক্সপেৰিমেণ্টছ আৰু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলাইছিল ইন দ্য লেবৰেটৰী গৱেষণাগাৰত ডেট হি ছেট আপ যিটো তেওঁ স্থাপন কৰি লৈছিল আৰু তাৰপিছত আমি ইউজ কৰিম কানেক্টিং ৱৰ্ড লাষ্টলি অৰ্থাৎ শেষত আৰু আমি শেষত দিম ডিটাৰমিনেশ্যন অৰ্থাৎ দৃঢ় সংকল্প যিটো সেইটো আমি ব্যৱহাৰ কৰিম লাষ্টলি শেষত দো হি ফেচড মেনি হাৰ্ডলছ যদিও তেওঁ বহুতো বাধাৰ সন্মুখীন হৈছিল বা মুখামুখি হৈছিল ৰাইট ফ্ৰম হিজ চাইল্ডহুড তেওঁ শিশুকালৰ পৰা হি ৱাজ ডিটাৰমাইণ্ড তেওঁ দৃঢ় সংকল্পবদ্ধ আছিল টু ডু হোৱাট হি ৱান্টেড তেওঁ যি বিচাৰিছিল সেইটো কৰিবলৈ আমাৰ পেৰেগ্ৰাফটো এইদৰে কমপ্লিট কৰা হ'ল এতিয়া তোমালোকে এই এক্টিভিটিটোৰ জৰিয়তে আচলতে কিদৰে আমি পেৰেগ্ৰাফ এটা লিখিব পাৰোঁ সেই বিষয়ে তোমালোকক ইয়াত ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে আৰু কিদৰে আমি পেৰেগ্ৰাফ এটাত এইদৰে কানেক্টিং ৱৰ্ড কিছুমানো ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া প্ৰয়োজন হয় আমি এক্টিভিটি নম্বৰ 9 লৈ আগবাঢ়িছোঁ এক্টিভিটি নম্বৰ 9A অৰ্গু এণ্ড হিজ ফ্ৰেণ্ডছ ৰেড দ্য ন'টিছ অৰ্গু আৰু তাৰ বন্ধুসকলে ন'টিছখন পঢ়িছিল অন দ্য ন'টিছ বৰ্ডত থকা অৰ্থাৎ এই এক্টিভিটিটোৰ জৰিয়তে আমাক ন'টিছ এখনৰ বিষয়ে কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে ন'টিছ এখন কিদৰে ন'টিছ এখন লিখিব লাগিলে কিদৰে লিখিব লাগে বা ন'টিছখনত কি থাকে বা ন'টিছখন আমি কিদৰে পঢ়িব লাগে সেই ধাৰণাটো আমি এই এক্টিভিটিটোৰ জৰিয়তে কৰিব পাৰিম এতিয়া তোমালোকে ন'টিছখন লক্ষ্য কৰা আৰু একেবাৰে ওপৰত তোমালোকে নিশ্চয় দেখিছা ৰামপুৰ এমভি স্কুল গোলাঘাট অৰ্থাৎ এই ন'টিছখন দিয়া হৈছে ৰামপুৰ এমভি স্কুল গোলাঘাটৰ পৰা অৰ্থাৎ আমাক ন'টিছৰ ওপৰত আমি দিব লাগিব ন'টিছখন ক'ৰ পৰা দিয়া হৈছে অৰ্থাৎ কোনটো অনুষ্ঠানৰ পৰা দিয়া হৈছে যেহেতু এখন স্কুলৰ ন'টিছ গতিকে ইয়াত স্কুলৰ নামটো দিয়া হৈছে আৰু তোমালোকে নিশ্চয় তোমালোকৰ স্কুলত এইদৰে ন'টিছ বৰ্ডত ন'টিছবোৰ দেখিছা আৰু সেই ন'টিছবোৰ তোমালোকে লক্ষ্য কৰিবাচোন তেতিয়া তোমালোকে ভালদৰে অনুভৱ কৰিব পাৰিবা বা বুজিব পাৰিবা ন'টিছ এখনত আচলতে কিনো লিখা থাকে আৰু স্কুলৰ নামটো দিয়াৰ পিছত ইয়াত দিয়া আছে ন'টিছ ৱৰ্ডটো কিছু ডাঙৰকৈ দিয়া আছে অৰ্থাৎ স্পষ্টকৈ গতিকে এইটো ন'টিছ লিখাৰ এটা ধৰণ তাৰপিছত দিয়া আছে ডেট অৰ্থাৎ কোনদিনাখন ন'টিছখন দিয়া হৈছে ইয়াত দিয়া আছে 21 ফেব্ৰুৱাৰী অৰ্থাৎ এই ন'টিছখন দিয়া হৈছে 21 ফেব্ৰুৱাৰীত আৰু তাৰপিছত ন'টিছখন আমি চাওঁ আহা দ্য নেশ্যনেল ছায়েন্স ডে উইল বি অবজাৰ্ভড নেশ্যনেল ছায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হ'ব অন ফেব্ৰুৱাৰী 28 তাৰিখে এট দ্য স্কুল বিদ্যালয়ত এভৰি ষ্টুডেণ্ট ইজ হিয়াৰ বাই আস্ক আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে ইয়াৰ দ্বাৰা কোৱা হ'ল বা জনোৱা হয় টু প্ৰিপেয়াৰ এ স্পীচ এটা বক্তৃতা সাজু কৰিবলৈ অন ছায়েন্স ইন এভৰিডে লাইফ এই টপিকটোৰ ওপৰত এণ্ড ডেলিভাৰ দ্য স্পীচ ইন হিজ ৰেছপেক্টিভ ক্লাছৰুম আৰু এই বক্তৃতাটো দিবলৈ কোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ নিজা ক্লাছৰুমত ইন দ্য প্ৰেজেঞ্চ অফ দ্য ক্লাছ টিচাৰ অন ডেট ডে সেইদিনাখন ক্লাছ টিচাৰৰ উপস্থিতিত অৰ্থাৎ এই ন'টিছখনত কোৱা হৈছে যে 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে পালন কৰা হ'ব আৰু সেই উপলক্ষে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে এটা বক্তৃতা সাজু কৰিব লাগিব আৰু এই বক্তৃতাটো হ'ব ছায়েন্স ইন এভৰিডে লাইফ অৰ্থাৎ দৈনন্দিন জীৱনত বিজ্ঞান এই বিষয়টোৰ ওপৰত আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে এই বক্তৃতাটো সাজু কৰি তেওঁলোকৰ নিজা ক্লাছৰুমত তেওঁলোকৰ ক্লাছ টিচাৰৰ উপস্থিতিত সেই বক্তৃতাটো দিব লাগিব আৰু ইয়াত একেবাৰে তলত লিখা আছে হেডমাষ্টাৰ অৰ্থাৎ এই ন'টিছখন দিয়া হৈছে হেডমাষ্টাৰৰ দ্বাৰা গতিকে ইয়াত হেডমাষ্টাৰ বুলি লিখা আছে এতিয়া তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা ন'টিছ এখনত কি থাকে বা ন'টিছ এখন পঢ়ি আমি কি বিষয়ে জানিব পাৰোঁ ইয়াৰ পিছত আমাক দিয়া আছে কমপ্লিট দ্য ফলোয়িং সেন্টেন্স তলৰ বাক্যটো কমপ্লিট কৰা ডেট কনভেজ দ্য মেছেজ অফ দ্য ন'টিছ যিটো বাক্যই নেকি ন'টিছখনত থকা বাৰ্তাটো বহন কৰিছে আমি এই বাক্যটো কমপ্লিট কৰি চালেই আমাক ন'টিছখনত কি দিয়া আছে সেইটো গম পাব পাৰিম অন দ্য অকেজন অফ নেশ্যনেল ছায়েন্স ডে অন দ্য অকেজন অফ অৰ্থাৎ কি উপলক্ষে পতা হৈছে আমি তাত দিম নেশ্যনেল ছায়েন্স ডে আৰু তাৰপিছত আছে এভৰি ষ্টুডেণ্ট উইল প্ৰিপেয়াৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে সাজু কৰিব এ স্পীচ এটা বক্তৃতা
অন সায়েন্স ইন এভৰিডে লাইফ এই টপিকটোৰ ওপৰত অৰ্থাৎ এটা বাক্যতেই আমি এই নোটিছখনত কি দিয়া আছে সেই কথাটো আমি বুজিব পাৰিছোঁ ইয়াৰ পিছৰ এক্টিভিটি হৈছে অৰ্গো ৰোট এন ইমেইল টু মীৰা অৰ্গোৱে মীৰালৈ এখন ইমেইল লিখিছিল আস্কিং ফৰ হেল্প সহায় বিচাৰি টু প্ৰিপেয়াৰ দ্য স্পীচ এই বক্তৃতাটো সাজু কৰিবলৈ লেটছ ৰিড হোৱাট হি ৰোট এতিয়া আমি পঢ়ো আহা সি কি লিখিছিল অৰ্থাৎ এই এক্টিভিটিটোৰ জৰিয়তে আমি ইমেইল কিদৰে লিখিব লাগে সেই বিষয়ে আমাক আভাস দিবলৈ চেষ্টা কৰা হৈছে আৰু এই ইমেইলটো লিখিছে অৰ্গোৱে মীৰালৈ আৰু অৰ্গোৱে মীৰালৈ লিখিছে সহায় বিচাৰি এই বক্তৃতাটো সাজু কৰিবৰ বাবে গতিকে এতিয়া ইমেইলটো কিদৰে লিখিছে আমি অৰ্গোৱে চাওঁ আহা অৰ্থাৎ প্ৰথমতে দিয়া আছে যেহেতু এই ইমেইলটো মীৰালৈ লিখিছে গতিকে মীৰাৰ ইমেইল এড্ৰেছটো দিয়া আছে অৰ্থাৎ টু mira@gmail.com এইটো হৈছে মীৰাৰ ইমেইল এড্ৰেছ আৰু তাৰ পিছত সাবজেক্টটো দিয়া আছে সাবজেক্টটো আছিল যে অৰ্গোৱে মীৰালৈ সহায় বিচাৰি বক্তৃতা এটা তৈয়াৰ কৰিবৰ বাবে সহায় বিচাৰি এই ইমেইলটো লিখিছে গতিকে সাবজেক্টটো হ'ব ৰিকুৱেষ্ট ফৰ হেল্প অৰ্থাৎ সহায়ৰ বাবে অনুৰোধ টু প্ৰিপেয়াৰ এ স্পীচ এটা বক্তৃতা সাজু কৰিবলৈ আৰু তাৰ পিছত যেহেতু এইটো এটা ইনফৰ্মেল ইমেইল গতিকে অৰ্গোৱে মীৰালৈ লিখিছে ডিয়াৰ মীৰাবা আই হেভ টু ডেলিভাৰ এ স্পীচ মই এটা বক্তৃতা দিব লাগিব অন দ্য টপিক সায়েন্স ইন এভৰিডে লাইফ এই বিষয়টোৰ ওপৰত অন ফেব্ৰুৱাৰী 28 এট মাই স্কুল 28 ফেব্ৰুৱাৰী তাৰিখে মোৰ বা আমাৰ বিদ্যালয়ত উইল ইউ প্লিজ হেল্প মি তুমি মোক অনুগ্ৰহ কৰি সহায় কৰিবানে উইথ ৰিগাৰ্ডছ অৰ্গো অৰ্থাৎ উইথ বেষ্ট উইচেছ অৰ্গো এইটো হৈছে অৰ্গোৱে মীৰালৈ লিখা ইমেইল আৰু অৰ্গোৱে মীৰালৈ বক্তৃতাটো তৈয়াৰ কৰিবৰ বাবে সহায় বিচাৰি এই ইমেইলটো লিখিছে আৰু তোমালোকে নিশ্চয় লক্ষ্য কৰিছা খুব কম শব্দৰ ভিতৰতে ধুনীয়াকৈ অৰ্গোৱে এই ইমেইলটো লিখিছে আৰু আমি এইদৰে আচলতে এটা ইমেইল লিখিব লাগে ইয়াৰ পিছৰ এক্টিভিটি দ্য ৰিপ্লাই গিভেন বাই মীৰা টু অৰ্গো আৰ ইন পাৰ্টছ অৰ্থাৎ মীৰাই অৰ্গোলৈ ৰিপ্লাই দিছে সেই ইমেইলটোৰ আৰু সেইটো বিভিন্ন অংশত আছে ৰিটেন ইন দ্য কাৰ্ডছ অৰ্থাৎ বিভিন্ন কাৰ্ডত বিভিন্ন অংশত সেইটো লিখা আছে ৰিড দ্য পাৰ্টছ এতিয়া আমি এই অংশবোৰ পঢ়ো আহা অৰ্থাৎ মীৰাই অৰ্গোলৈ লিখা ইমেইলটো ইয়াতে বিভিন্ন কাৰ্ডত বিভিন্ন অংশত দিয়া আছে আমি সেইটো চাওঁ আহা এখন কাৰ্ডত দিয়া আছে উইথ ৰিগাৰ্ডছ মীৰা তাৰপিছত দিয়া আছে সাবজেক্ট এগ্ৰিং টু হেল্প অৰ্থাৎ সহায় কৰিবলৈ সন্মত আৰু তাৰপিছত দিয়া আছে ডিয়াৰ অৰ্গো আৰু তাৰপিছত দিয়া আছে অৰ্গোৰ ইমেইল এড্ৰেছটো আৰু তাৰপিছত আছে ইমেইলটো আৰু ইমেইলটোত মীৰাই লিখিছে দ্যাটছ ৰিয়েলি নাইচ এইটো সঁচাকৈয়ে ভাল হ'ব আই উইল ডেফিনেটলি হেল্প ইউ মই নিশ্চয়কৈ তোমাক সহায় কৰিম আই উইল কাম টু ইয়ৰ হাউচ টুমৰো মই তোমালোকৰ ঘৰলৈ কাইলৈ আহিম বোথ অফ আছ উইল চাৰ্চ অন দ্য ইণ্টাৰনেট আমি দুয়োৱে ইণ্টাৰনেটত বিচাৰিম ফাইণ্ড দ্য ৰিলেভেণ্ট ইনফৰমেশ্যন আমি দৰকাৰী বা সম্পৰ্কীয় তথ্যবোৰ বিচাৰি উলিয়াম এণ্ড প্ৰিপেয়াৰ দ্য স্পীচ আৰু বক্তৃতাটো সাজু কৰিম ইজ ডেট অ'কে অৰ্গো চি ইউ টুমৰো ঠিকে আছেনে অৰ্গো আৰু কাইলৈ লগ পাম এইটো হৈছে মীৰাৰ অৰ্গোলৈ লিখা আনচাৰ বা ৰিপ্লাই এতিয়া আমাক কি কৰিব দিছে চাওঁ আহা নাও ৰিএৰেঞ্জ কৰা অৰ্থাৎ আমাক যিহেতু ইয়াত খেলি মেলিকৈ কাৰ্ডবোৰত দিয়া আছে গতিকে আমি সেইটো ৰিএৰেঞ্জ কৰিব লাগিব অৰ্থাৎ পুনৰ সজাব লাগিব এণ্ড ৰাইট দ্য পাৰ্টছ ইন দ্য প্ৰপাৰ প্লেচেছ আৰু এই অংশবোৰ আমি তলত দিয়া বিশেষ ঠাইখিনিত লিখিব লাগিব টু গেট মীৰাজ ইমেইল মীৰাৰ ইমেইলটো পাবলৈ অৰ্থাৎ আমি ওপৰৰ কাৰ্ডবোৰ যদি ভালদৰে সজাই লওঁ তেতিয়াহ'লে আমি মীৰাই অৰ্গোলৈ লিখা ইমেইলটো পাব পাৰিম আৰু ইয়াত আমি এই ইমেইলটো দিবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথমতে কি দিব লাগিব আমি যে অৰ্গোৰ ইমেইল এড্ৰেছটো দিব লাগিব তাৰপিছত আমি সাবজেক্ট দিব লাগিব আৰু তাৰপিছত আমি দিব লাগিব ইমেইলটো আমি তাৰপিছত লিখিব লাগিব আৰু তাৰপিছত মীৰাৰ নামটো থাকিব গতিকে তোমালোকে নিশ্চয় ইমেইল এটা কিদৰে অতি কম শব্দৰ ভিতৰত ধুনীয়াকৈ আমি লিখিব পাৰোঁ সেই বিষয়ে আৰু ক'ত কি দিব লাগিব সেইখিনি নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছৰ এক্টিভিটি হৈছে লেটছ লাৰ্ণ সাম গ্ৰামাৰ কিছু গ্ৰামাৰ শিকোৱা আহা অৰ্থাৎ এই এক্টিভিটিটোৰ জৰিয়তে আমাক গ্ৰামাৰৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে 10A এক্টিভিটি নম্বৰ 10A ৰিড দিছ চেণ্টেন্সেছ এই বাক্যবোৰ পঢ়া ইট ইজ এছেঞ্চিয়েল টু হেভ এন ইনকুইজিটিভ মাইণ্ড এটা অনুসন্ধিৎসু মন থকাটো জৰুৰী আই এম ভেৰি কিউৰিয়াছ টু ন' মোৰ মই বেছিকৈ জানিবলৈ আগ্ৰহী উই আৰ হেপী টু লাৰ্ণ এবাউট চি ভি ৰমন আমি চি ভি ৰমনৰ বিষয়ে জানিবলৈ পাই হেপী ইন 1921 চি ভি ৰমন দেন এ য়াং মেন ৱাজ অন এ ভয়েজ আৰু 1921 চনত তেতিয়াৰ ডেকা চি ভি ৰমন এটা সাগৰীয় যাত্ৰাত আছিল
তাৰপিছত আছে অৰ্গু এণ্ড নিকিতা ৱেৰ হেপী টু লাৰ্ণ এবাউট চি ভি ৰমন। অৰ্গু আৰু নিকিতাই চি ভি ৰমনৰ বিষয়ে জানিবলৈ পাই আনন্দিত হৈছিল। ওপৰৰ বাক্যকেইটা তোমালোকে নিশ্চয় পঢ়ি ল'লা। এতিয়া আমাক কি ক'বলৈ চেষ্টা কৰিছে চাওঁ আহা। নটিচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য এবভ চেণ্টেঞ্চেছ, অৰ্থাৎ ওপৰৰ বাক্যকেইটাত তোমালোকে আণ্ডাৰলাইন কৰা ৱৰ্ডকেইটা লক্ষ্য কৰা। দ্য ৱৰ্ডছ ইজ, এম, আৰ, ৱাজ এণ্ড ৱেৰ আৰ ডিফাৰেণ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ বি, অৰ্থাৎ ওপৰত যিবোৰ ৱৰ্ড আণ্ডাৰলাইন কৰা আছে সেইবোৰ হৈছে বি ভাৰ্বৰ বিভিন্ন ৰূপ। দ্য ফৰ্মছ ইজ, এম এণ্ড আৰ ইউজড ইন দ্য প্ৰেজেণ্ট টেন্স, আৰু এম ইজ আৰ এই বি ভাৰ্বৰ ফৰ্মকেইটা ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট টেন্সত, এণ্ড ৱাজ এণ্ড ৱেৰ আৰ ইউজড ইন দ্য পাষ্ট টেন্স, আৰু ৱাজ আৰু ৱেৰ এই বি ভাৰ্বৰ ফৰ্মকেইটা ব্যৱহাৰ কৰা হয় পাষ্ট টেন্সত। অৰ্থাৎ তোমালোকে নিশ্চয় জানা যে ইংৰাজীত আমাৰ বি ভাৰ্ব কেইটামান আছে আৰু সেইকেইটা হৈছে এম ইজ আৰ আৰু ৱাজ ৱেৰ। আৰু যেতিয়া আমি প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য লিখোঁ তেতিয়া আমি এম ইজ আৰ এই বি ভাৰ্ব কেইটা ব্যৱহাৰ কৰোঁ, আৰু সেইদৰে আমি পাষ্ট টেন্সৰ বাক্য লিখিবলৈ হ'লে আমি ৱাজ ৱেৰ এই বি ভাৰ্ব কেইটা ব্যৱহাৰ কৰোঁ। এম ইজ আৰ এই বি ভাৰ্ব কেইটা অকল যে চিম্পল প্ৰেজেণ্ট টেন্সতে ব্যৱহাৰ হয় সেইটো নহয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতো এই বি ভাৰ্ব কেইটা ব্যৱহাৰ হয়। অৰ্থাৎ আই আৰু উই, আইৰ লগত ব্যৱহাৰ হয় এম, উইৰ লগত ব্যৱহাৰ হয় আৰ। তাৰপিছতে ইউ পাৰ্চন অৰ্থাৎ ছেকেণ্ড পাৰ্চন ইউৰ লগত ব্যৱহাৰ হয় আৰ, আৰু সেইদৰে থাৰ্ড পাৰ্চন হি, চি, ইট এইকেইটাৰ লগত ব্যৱহাৰ হয় ইজ, আৰু দে এইটো অৰ্থাৎ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দেৰ লগত ব্যৱহাৰ হয় আৰ। গতিকে তোমালোকে এম ইজ আৰ এইকেইটা কোনকেইটা পাৰ্চনৰ লগত কিদৰে ব্যৱহাৰ হয় নিশ্চয় বুজিব পাৰিছা। সেইদৰে ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰা হয় পাষ্ট টেন্সৰ বাক্য লিখোঁতে, আৰু আইৰ লগত ব্যৱহাৰ হয় ৱাজ, আৰু উই, ইউ এইকেইটা পাৰ্চনৰ লগত ব্যৱহাৰ হয় ৱেৰ, আৰু সেইদৰে হি, চি, ইটৰ লগত ব্যৱহাৰ হয় ৱাজ, আৰু দেৰ লগত ব্যৱহাৰ হয় ৱেৰ। এতিয়া আমি তলৰ বাক্যকেইটা চাওঁ আহা। নাও ফিল ইন দ্য ব্লেংকছ, এতিয়া খালী ঠাইখিনি পূৰ কৰা উইথ দ্য এপ্ৰপ্ৰিয়েট ফৰ্মছ অফ দ্য বি ভাৰ্ব, অৰ্থাৎ বি ভাৰ্বৰ সঠিক ফৰ্ম বা ৰূপটো ব্যৱহাৰ কৰি তলৰ বাক্যবোৰ আমাক পূৰ কৰিব দিয়া হৈছে। আমাৰ প্ৰথম বাক্যটো আছে মিতা এণ্ড ৰমন ডেছ মাই ক্ল'জ ফ্ৰেণ্ডছ, মিতা আৰু ৰমন মোৰ নিকট বন্ধু। গতিকে এইটো যিহেতু প্ৰেজেণ্ট টেন্সৰ বাক্য গতিকে আমি ইয়াত লিখিম আৰ। সেইদৰে মিতা ডেছ ৰমনছ নেইবাৰ, মিতা ৰমনৰ চুবুৰীয়া, গতিকে ইয়াত লিখিম আমি মিতা যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মিতা ইজ। আৰু তাৰপিছত আছে আই ডেছ ইন ৰেগুলাৰ টাচ উইথ দেম, যে মই সিহঁতৰ লগত কি থাকোঁ ৰেগুলাৰ টাচত থাকোঁ, গতিকে ইয়াত ব্যৱহাৰ হ'ব আইৰ লগত যিহেতু বি ভাৰ্ব এম ব্যৱহাৰ হয় গতিকে আমি ব্যৱহাৰ কৰিছোঁ আই এম। আৰু তাৰ পিছৰ বাক্যটো হৈছে দে ডেছ উইথ মি য়েষ্টাৰডে, অৰ্থাৎ য়েষ্টাৰডে মানে এই ঘটনাটো যিহেতু কালিয়ে হৈ গৈছে গতিকে এইটো হ'ব এটা পাষ্ট টেন্সৰ বাক্য, আৰু সেইবাবে আমি দেৰ লগত বি ভাৰ্ব ৱেৰ ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ দে ৱেৰ উইথ মি য়েষ্টাৰডে, অৰ্থাৎ সিহঁত মোৰ সৈতে কালি আছিল। আৰু তাৰপিছত আছে উই ডেজ ভেৰি হেপী টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে, ইয়াতো য়েষ্টাৰডে ৱৰ্ডটো যিহেতু ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে যে এই বাক্যটো পাষ্ট টেন্সৰ, আৰু গতিকে আমি ইয়াত ব্যৱহাৰ কৰিছোঁ ৱেৰ বি ভাৰ্বটো, অৰ্থাৎ উই ৱেৰ ভেৰি হেপী আমি খুব সুখী আছিলোঁ বা আনন্দিত হৈছিলোঁ টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে একেলগে এখন পাৰ্কলৈ গৈ কালি, অৰ্থাৎ কালি আমি একেলগে এখন পাৰ্কলৈ গৈ খুব আনন্দিত হৈছিলোঁ বা সুখী হৈছিলোঁ। গতিকে এইটো পাষ্ট টেন্সৰ বাক্য গতিকে ইয়াত আমি ব্যৱহাৰ কৰিছোঁ ৱেৰ বি ভাৰ্ব। ইয়াৰ পিছৰ এক্টিভিটিটোলৈ যাওঁ আহা। লুক এট দ্য পিকচাৰ, ছবিখনলৈ চোৱা, এণ্ড ৰিড দ্য চেণ্টেঞ্চেছ আৰু বাক্যবোৰ পঢ়া গিভেন বিচাইড ইট, ইয়াৰ কাষত থকা, অৰ্থাৎ আমি তলৰ ছবিখন চাই আৰু তাৰ কাষত থকা বাক্যকেইটা চাওঁ আহা। আৰু ইয়াত লিখা আছে নিকিতা ইজ পেইণ্টিং এ চিনাৰী, নিকিতাই এটা দৃশ্য অংকন কৰি আছে। অৰ্গু ইজ ষ্টেণ্ডিং, অৰ্গু থিয় হৈ আছে নিয়াৰ দ্য পেইণ্টিং, সেই ছবিখনৰ ওচৰত। এতিয়া আমাক কি ক'ব বিচাৰিছে চাওঁ আহা। ৱেন উই টক এবাউট একশ্যনছ, যেতিয়া আমি কাৰ্য এটাৰ বিষয়ে কওঁ, হেপেনিং এট দ্য টাইম অফ স্পিকিং কৈ থকা অৱস্থাত ঘটি থকা, উই ইউজ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। অৰ্থাৎ যেতিয়া আমি কোনো এটা ঘটনাৰ বিষয়ে কওঁ যিটো ঘটনা নেকি আমি কৈ থকা মুহূৰ্তত ঘটি আছে তেতিয়াহ'লে আমি তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত
বাক্য এটা ৰূপ হ'ব যে প্ৰথমতে তোমালোকে সাবজেক্ট দিব লাগিব তাৰ পিছত পাৰসন অনুযায়ী এম ইজ আৰু আৰ এই বি ভাৰ্ব কেইটা ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ পিছত মেইন ভাৰ্বৰ পিছত আইএনজি ব্যৱহাৰ কৰিব লাগিব এতিয়া ওপৰৰ বাক্য দুটা চোৱা প্ৰথমতে লিখা আছে নিকিতা ইজ পেইন্টিং এ সিনাৰী অৰ্থাৎ নিকিতা এইটো হৈছে পাৰসন তাৰ পিছত আমি বি ভাৰ্বৰ ৰূপ দিছো ইজ আৰু তাৰ পিছত মূল ভাৰ্ব হৈছে ইয়াতে পেইন্ট আৰু পেইন্ট ভাৰ্বটোৰ পিছত আমি আইএনজি লগাই দিছো অৰ্থাৎ নিকিতা ইজ পেইন্টিং নিকিতা আঁকি আছে এ সিনাৰী এখন ছবি বা এটা দৃশ্য আৰু তাৰ পিছৰ বাক্যটোত আছে অৰ্গু ইজ ষ্টেণ্ডিং নিয়াৰ দ্য পেইন্টিং অৰ্থাৎ অৰ্গু হৈছে আমাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ অৰ্গু সো তাত আমি ইজ বি ভাৰ্ব দিছো আৰু তাৰ পিছত ইয়াত মেইন ভাৰ্বটো হৈছে ষ্টেণ্ড আৰু ষ্টেণ্ডৰ পিছত আইএনজি ব্যৱহাৰ হৈছে অৰ্থাৎ তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য লিখিবলৈ হলে প্ৰথমতে সাবজেক্ট দিবা আৰু তাৰ পিছত পাৰসন অনুযায়ী এম ইজ আৰ এ বি ভাৰ্ব কেইটা ব্যৱহাৰ কৰিবা আৰু তাৰ পিছত মেইন ভাৰ্বৰ পিছত আইএনজি লগাই দিবা আৰু তাৰ পিছত অবজেক্ট বা বাক্যৰ পিছৰ অংশ তোমালোকে লিখি দিব লাগিব এক্টিভিটি নম্বৰ 12 নাও ৰিড দ্য ফলোইং সেন্টেন্সেস এতিয়া তলৰ বাক্যবোৰ পঢ়া অৰ্থাৎ আমাক ইয়াত দুটা বাক্য দিয়া আছে আমি চাওঁ হা নিকিতা হেজ ড্ৰন এ সিনাৰী নিকিতাই এটা দৃশ্য আঁকিলে Mira has entered the room. Mirai roomটোত প্ৰৱেশ কৰিলে When we talk about actions যেতিয়া আমি কাৰ্য এটাৰ বিষয়ে কওঁ that have just happened যেটো এইমাত্ৰ ঘটিল বা অলপ আগতে ঘটি গল we use the present perfect tense আমি তেতিয়া present perfect tense ব্যৱহাৰ কৰোঁ অৰ্থাৎ তোমালোকে নিশ্চয় জানা যে আমাৰ টেন্স আছে তিনিটা প্ৰেজেন্ট পাষ্ট এণ্ড ফিউচাৰ আকৌ প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে যেনে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনিট হেদৰে প্ৰেজেন্ট কন্টিনিউয়াস আৰু তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট আৰু তাৰ পিছত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হেদৰে পাষ্ট টেন্সটো এই চাৰিটা ভাগ আছে আৰু ফিউচাৰ টেন্সটো এই চাৰিটা ভাগ আছে এতিয়া আমি প্ৰেজেন্ট টেন্সৰ তৃতীয় ভাগটো অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে এই এক্টিভিটিটোৰ দ্বাৰা জানিব পাৰিম অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে হৈছে যেটো বৰ্তমান কালত যেটো কাৰ্য অলপ আগতে শেষ হোৱা বুজায় অৰ্থাৎ অলপ আগতে বা মাত্ৰ অলপ আগতে কোনো এটা কাম শেষ হোৱা বুজালে তাকে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কোৱা হয় আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লিখিব লাগিলে আমি প্ৰথমতে সাবজেক্ট থাকিব আৰু তাৰ পিছত আমি ব্যৱহাৰ কৰিব লাগিব হেভ বা হেজ ভাৰ্ব অৰ্থাৎ পাৰসন অনুযায়ী আৰু তাৰ পিছত আমি ভাৰ্বৰ তৃতীয় ৰূপটো অৰ্থাৎ প্ৰেজেন্ট পাষ্ট এণ্ড পাষ্ট পাৰ্টিসিপল অৰ্থাৎ আমি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপটো ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ পিছত থাকিব বাক্যৰ পিছৰ অংশ অৰ্থাৎ সাবজেক্ট প্লাস হেভ হেজ প্লাস ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আৰু তাৰ পিছত বাক্যৰ বাকি অংশ এটা তোমালোকে নিশ্চয় পাষ্ট পাৰফেক্ট টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা কিদৰে লিখিব লাগে তোমালোকে নিশ্চয় বুজিব পাৰিছা এটা এক্টিভিটি নম্বৰ 13 চুজ দ্য কাৰেক্ট অপচন অৰ্থাৎ শুদ্ধ বিকল্পটো বাছি উলিওৱা এণ্ড ফিল ইন দ্য ব্লেংকছ আৰু খালী ঠাইবোৰ পূৰ কৰা অৰ্থাৎ শুদ্ধ বিকল্পটো বিচাৰি তোমালোকে তলৰ খালী ঠাইবোৰ পূৰ কৰিব লাগিব ইয়াত আমাক দিয়া আছে নিকিতা হেজ কাম ইজ কামিং টু মিৰাজ হাউস অৰ্থাৎ নিকিতা মিৰাৰ ঘৰলৈ আহিল গতিকে যেহেতু নিকিতা যেহেতু মিৰাৰ ঘৰলৈ আহিল গতিকে এই বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স অৰ্থাৎ অহা কামটো ইতিমধ্যে শেষ হৈছে গতিকে নিকিতা হেজ কাম টু মিৰাজ হাউস নিকিতা মিৰাৰ ঘৰলৈ আহিল তাৰ পিছত দিয়া আছে মিৰা এণ্ড নিকিতা হেভ ৱাচিং টিভি নাও যেটো নাও অৰ্থাৎ এতিয়া বুলি কৈছে অৰ্থাৎ এতিয়া কামটো চলি আছে গতিকে এতিয়া কামটো চলি থকা বুজালে এইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে আমি লিখিম মিৰা এণ্ড নিকিতা আৰ ৱাচিং টিভি নাও অৰ্থাৎ মিৰা আৰু নিকিতা এতিয়া টিভি চাই আছে দে হেভ ইটেন আৰ ইটিং স্নেক্স হোৱাইল ৱাচিং টিভি সিহঁতে যেতিয়া টিভি চাই আছে তেতিয়া সিহঁতে কি কৰি আছে স্নেক্স খাই আছে গতিকে এই বাক্যটো হ'ব অৰ্থাৎ টিভিটো চাই থকা অৱস্থাত এটা কাম চলি আছে আৰু সেই কামটো হৈছে কি তেওঁলোকে স্নেক্স খাই আছে গতিকে এইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেহেতু বৰ্তমানত কামটো চলি আছে গতিকে দে আৰ ইটিং স্নেক্স হোৱাইল ৱাচিং টিভি ইয়াৰ পিছৰ এক্টিভিটি হৈছে এক্টিভিটি নম্বৰ 14A Let's read the words in the box অৰ্থাৎ বক্সটোত থকা ৱৰ্ডবোৰ পঢ়োৱা এলাউড জোৰকৈ এণ্ড নটিচ আৰু লক্ষ্য কৰোঁ the beginning sounds of each word প্ৰত্যেকটো শব্দৰে আৰম্ভণিৰ সাউণ্ডটো আমি লক্ষ্য কৰোঁ অৰ্থাৎ এই বক্সটোত চাৰিটা ৱৰ্ড দিয়া আছে আৰু এই ৱৰ্ড কেইটাৰ আৰম্ভণিৰ সাউণ্ডটো আমাক লক্ষ্য কৰিব দিছে ইয়াত দিয়া ৱৰ্ডবোৰ হৈছে seen, scalded, science, scattering
অল দ্য 4 words begin with the consonant blend SC অৰ্থাৎ প্ৰত্যেকটো ৱৰ্ডে আৰম্ভ হৈছে কনসনেন্ট ব্লেন্ড SC ৰে আৰু কনসনেন্ট ব্লেন্ড মানে হৈছে যেতিয়া দুটা বা তিনিটা কনসনেন্ট একেলগে থাকে তাক কনসনেন্ট ব্লেন্ড বুলি কোৱা হয় আৰু ওপৰৰ প্ৰত্যেকটো ৱৰ্ডতে আমি দেখিছো যে SC এই কনসনেন্ট দুটা প্ৰত্যেকটো ৱৰ্ডতে একেলগে আছে when we say the word sin and science যেতিয়া আমি sin আৰু science এই word দুটা উচ্চাৰণ কৰো বা কওঁ they begin with the sound s as in sun আৰু সেই শব্দ দুটা উচ্চাৰণ কৰোতে sun word টো s টো যিদৰে উচ্চাৰণ কৰা হয় সেইদৰে শুনা যায় অৰ্থাৎ s sound হয় when we say the words scalded and scattering আৰু যেতিয়া আমি scalded আৰু scattering এই word দুটা কওঁ SC is pronounced SC a consonant blend to তেতিয়া উচ্চাৰণ হয় like SK as in sky sky word to ধোৱা SK ৰ দৰে অৰ্থাৎ যদিও SC a consonant blend to প্ৰত্যেকটো ৱৰ্ডতে আছে ইয়াৰ দুটা ৱৰ্ডত অৰ্থাৎ sin আৰু science এই ৱৰ্ড দুটাত consonant blend to S ৰ দৰে উচ্চাৰণ হৈছে আৰু scalded আৰু scattering এই ৱৰ্ড দুটাত থকা SC এই কনসনেন্ট ব্লেন্ডটো কিন্তু SK সাউন্ডটোৰ দৰে উচ্চাৰণ হৈছে Now read aloud the following words beginning with the consonant blend SC এতিয়া আমাক তলত দিয়া ৱৰ্ডবোৰ যি ৱৰ্ড নেকি SC এই কনসনেন্ট ব্লেন্ডেৰে আৰম্ভ হৈছে সেইবোৰ আমাক পঢ়িব দিছে Write S if the word begins with S sound as in sun আৰু আমি প্ৰত্যেকটো ৱৰ্ড পঢ়ি উঠি তাৰ পিছত যিবোৰ ৱৰ্ডত SC এই কনসনেন্ট ব্লেন্ডটো S ৰ দৰে অৰ্থাৎ sun ৱৰ্ডত থকা S ৰ দৰে উচ্চাৰণ হৈছে তেতিয়া আমি সেই ৱৰ্ডটোৰ বিপৰীতে লিখিব লাগিব S আৰু সেইদৰে write SK if SC is pronounced like SK as in sky আৰু তাৰ পিছত আমি SK এই সাউন্ডটো লিখিব লাগিব যদিহে SC কনসনেন্ট ব্লেন্ডটোৰ উচ্চাৰণ স্কাই ৱৰ্ডটোত থকা SK ৰ দৰে হৈছে টু আৰ ডান ফৰ ইউ দুটা আমাৰ বাবে ইয়াত কৰি দিয়া আছে অৰ্থাৎ আমি প্ৰত্যেকটো ৱৰ্ড পঢ়িব লাগিব আৰু তাৰ পিছত SK সাউন্ড হলে আমি SK লিখিব লাগিব আৰু সেইদৰে S সাউন্ড হলে আমি S লিখিব লাগিব এতিয়া আমাৰ প্ৰথম ৱৰ্ডটো দিয়া আছে স্কেল ইয়াত যেটো SK সাউন্ড হৈছে গতিকে SK দিয়া আছে এতে তাৰ পিছত সেন্ট ইয়াতে যেটো S সাউন্ড হৈছে গতিকে S দিয়া আছে এদৰ সিন ইয়াতো SC কনসনেন্ট ব্লেন্ডটো S ৰ দৰে সাউন্ড হৈছে গতিকে আমি S দিছো এদৰ স্কাৰ ইয়াত SC কনসনেন্ট ব্লেন্ডে সাউন্ড কৰিছে SK ৰ দৰে গতিকে আমি SK লিখিছো এদৰ সিজাৰ্স ইয়াতে হ'ব S স্কোৰ ইয়াতে হ'ব SK আৰু তাৰপিছত স্কুটাৰ ইয়াত হ'ব SK আৰু স্কান ইয়াত হ'ব SK Activity number 15 read what Mira told Orgu and Nikita অৰ্থাৎ আমাক মিৰাই অৰ্গু আৰু নিকিতা কি কৈছে সেইখিনি আমাক পঢ়িব দিছে However Orgu please remember যেনো অৰ্গু অনুগ্ৰহ কৰি মনত ৰাখিবা it's also important to consider এইটো বিবেচনা কৰাটো দৰকাৰী if someone is busy যে কোনোবা ব্যস্ত আছে নেকি before asking any question to the person সেই ব্যক্তিগৰাকীক প্ৰশ্ন এটা সোধাৰ আগতে and Nikita আৰু Nikita make sure that এইটো নিশ্চিত হবা যে you don't dismiss the question straight away তুমি প্ৰশ্নবোৰ সিধা সিধিকৈ নাকচ কৰিব নোৱাৰা you can politely ask the person তুমি নম্ৰভাৱে সেই ব্যক্তিগৰাকীক ক'ব পাৰা to wait অপেক্ষা কৰিবলৈ Mira told Orgu and Nikita মিৰাই অৰ্গু আৰু নিকিতাক কৈছে about some ways to behave well ভালদৰে আচৰণ কৰাৰ কিছুমান উপায়ৰ বিষয়ে কৈছে Work with your friend তোমাৰ ফ্ৰেণ্ডৰ হৈতে কাম এটা কৰা and make a list of 5 examples of good behavior আৰু ভাল আচৰণৰ কেইটামান উদাহৰণ তোমালোকক এখন তালিকাত লিখিব দিছে Present the list in a piece of paper তাৰ পিছতে সেই লিষ্টখন এখন কাগজত তোমালোকক প্ৰেজেন্ট কৰিব দিছে Display the list in the classroom আৰু সেই লিষ্টখন তোমালোকক ক্লাছৰুমত প্ৰদৰ্শন কৰিব দিছে অৰ্থাৎ তোমালোকক ভাল বিহেভিয়াৰৰ বা ভাল আচৰণৰ এখন লিষ্ট বনাব দিছে আৰু সেই লিষ্টখন তোমালোকৰ ক্লাছৰুমত প্ৰদৰ্শন কৰিব দিছে অৰ্থাৎ আমি ভাল আচৰণ বুলি ক'লে কেনেকুৱা ৱৰ্ডবোৰ বাৰু আমি ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ আমি ব্যৱহাৰ কৰিব পাৰো যে এক্সকিউজ মি অৰ্থাৎ যেহেতু মিৰাই ইয়াতে প্লিজ বুলি কৈছে গতিকে হেদৰে আমি ব্যৱহাৰ কৰিব পাৰো প্লিজ
Excuse me, thank you, I'm sorry, you are welcome, may I help you, I'd like এই ধৰণৰ আমি কিছুমান ৱৰ্ড ব্যৱহাৰ কৰি বা ফ্ৰেজ ব্যৱহাৰ কৰি আমাৰ ভাল আচৰণটো প্ৰদৰ্শন কৰিব পাৰোঁ। তোমালোকে এইদৰে এখন লিষ্ট বনাবা আৰু তাৰপিছত সেইখন লিখি তোমালোকৰ ক্লাছৰুমত আঁৰি থবা। এক্টিভিটি নম্বৰ 16 থিংক এণ্ড চে, অৰ্থাৎ আমাক ইয়াত ভাবি চাবলৈ দিছে আৰু ক'বলৈ দিছে। নিকিতা এণ্ড অৰ্গো হেভ ৰিজল্ভ দেয়াৰ কনফ্লিক্ট, নিকিতা আৰু অৰ্গোৱে সিহঁতৰ যিটো কনফ্লিক্ট বা বিবাদ বা অলপ তৰ্কাতৰ্কি হৈছিল সেইটো সমাধান কৰিছিল উইথ দ্য হেল্প অফ মীৰা, মীৰাৰ সহায়ত। দিছ ইজ এন একচেপ্টেবল ৱে অফ হেণ্ডলিং কনফ্লিক্টছ, এইটো হৈছে যিকোনো বিবাদ সমাধান কৰাৰ এটা গ্ৰহণীয় উপায়। হাউ ডু ইউ এড্ৰেছ এ কনফ্লিক্ট ৱেন ইউ ফেচ ওৱান, যেতিয়া তোমালোকে এইদৰে কোনো বিবাদৰ মুখামুখি হ'বা কিদৰে তোমালোকে সেইটো চম্ভালিবা। লিষ্ট এ ফিউ ৱেজ এণ্ড শ্বেয়াৰ দেম উইথ দ্য ক্লাছ, আৰু তেনেকুৱা উপায় কিছুমান তোমালোকক লিখিব দিছে আৰু তাৰপিছত সেইটো ক্লাছত শ্বেয়াৰ কৰিব দিছে। এক্টিভিটি নম্বৰ 17 লিচেন টু এ নিউজ আইটেম, অৰ্থাৎ তোমালোকক এটা নিউজ আইটেম শুনিব দিছে এবাউট এ মুন মিছন, চন্দ্ৰ অভিযানৰ বিষয়ে। ৰিড টু ইউ বাই ইউৰ টিচাৰ, যিটো নেকি তোমাৰ টিচাৰে তোমালোকক পঢ়ি শুনাব। এজ ইউ লিচেন, আৰু যেতিয়া তোমালোকে শুনিবা ফিল ইন দ্য ব্লেংকছ, খালী ঠাইবোৰ পূৰ কৰিবা উইথ দ্য কাৰেক্ট পিচেছ অফ ইনফৰমেশ্যন, শুদ্ধ তথ্যবোৰেৰে। অৰ্থাৎ তোমালোকৰ টিচাৰে ইয়াত এটা নিউজ আইটেম পঢ়ি শুনাব আৰু সেই নিউজ আইটেমটো যেতিয়া তেখেতে পঢ়ি শুনাব তেতিয়া তোমালোকে সেইটো শুনি তলৰ খালী ঠাইবোৰ পূৰ কৰিব পাৰিবা। আৰু এই নিউজ আইটেমটো আছে পেজ নম্বৰ 58ত, আৰু পেজ নম্বৰ 58ৰ পৰা তোমালোকৰ টিচাৰে তোমালোকক পঢ়ি শুনাব আৰু তোমালোকে সেইটো তাৰপিছত সেই নিউজ আইটেমটো শুনি তোমালোকে এই খালী ঠাইবোৰ পূৰ কৰিবা। মই অলৰেডি ইয়াত ৱৰ্ডকেইটা দি দিছোঁ। ইণ্ডিয়া বিকেম দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু লেণ্ড অন দ্য চাউথ প'ল অফ দ্য মুন, অৰ্থাৎ ভাৰতে হৈছে প্ৰথম দেশ যিয়ে নেকি চন্দ্ৰৰ দক্ষিণ মেৰু স্পৰ্শ কৰিছিল বা দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। আৰু তাৰপিছত আছে দ্য চন্দ্ৰায়ন 3 মিছন ৱাজ ডেভেলপড বাই ইছৰো, চন্দ্ৰায়ন 3 এই অভিযানটো কৰা হৈছিল ইছৰোৰ দ্বাৰা। আৰু তাৰপিছত আছে দ্য চন্দ্ৰায়ন 3 লেণ্ডেড অন দ্য মুন অন 23 আগষ্ট 2023, অৰ্থাৎ চন্দ্ৰায়ন 3য়ে চন্দ্ৰত 2023 আগষ্টত অৱতৰণ কৰিছিল। আৰু তাৰপিছত আছে উই অবজাৰ্ভ নেশ্যনেল স্পেচ ডে অন 23 আগষ্ট এভৰি ইয়াৰ, আৰু আমি প্ৰত্যেক বছৰে 23 আগষ্টত নেশ্যনেল স্পেচ ডে অবজাৰ্ভ কৰোঁ বা পালন কৰোঁ। অৰ্থাৎ এই এক্টিভিটিটো কিন্তু তোমালোকৰ টিচাৰে যেতিয়া পঢ়ি দিব নিউজ আইটেমটো তেতিয়া তোমালোকে ক্লাছৰুমত সেই এক্টিভিটিটো কৰিলে বেছি তোমালোকে আনন্দ পাবা। এক্টিভিটি নম্বৰ 18 ইয়াত আমাক এটা প্ৰজেক্ট দিয়া আছে, অৰ্থাৎ তোমালোকে এই প্ৰজেক্টটো কৰিবা। ইউ হেভ লাৰ্ণ ডেট, তোমালোকে শিকিলা যে চি.ভি. ৰমন ওন দ্য নোবেল প্ৰাইজ, চি.ভি. ৰমনে নোবেল বঁটা লাভ কৰিছিল ফৰ ফিজিক্স ইন 1930, পদাৰ্থ বিজ্ঞানৰ বাবে 1930 চনত। নাও ফাইণ্ড আউট দ্য নেমছ অফ আদাৰ ইণ্ডিয়ানছ, এতিয়া তোমালোকে অন্য ভাৰতীয়সকলৰ নামবোৰ বিচাৰি উলিওৱা হু ওন দ্য নোবেল প্ৰাইজ, যিসকলে নোবেল বঁটা লাভ কৰিছিল ইন ডিফাৰেণ্ট ফিল্ডছ, বিভিন্ন ক্ষেত্ৰত। কালেক্ট এণ্ড পেষ্ট দেয়াৰ পিকচাৰ্ছ, তেওঁলোকৰ ছবিবোৰ সংগ্ৰহ কৰা আৰু পেষ্ট কৰা অন এ চাৰ্ট পেপাৰ, এখন চাৰ্ট পেপাৰত। ইনক্লুড দ্য ফলোয়িং ইনফৰমেশ্যন এবাউট ইচ অফ দেম, আৰু তেওঁলোকৰ বিষয়ে আৰু তলত দিয়া তথ্যবোৰ তোমালোকে কি কৰিব লাগিব, ভিতৰ কৰিব লাগিব। অৰ্থাৎ তোমালোকে এই যিসকল ভাৰতীয়ই নোবেল বঁটা লাভ কৰিছিল তেওঁলোকৰ ছবি আৰু তথ্যবোৰ কালেক্ট কৰিবা আৰু তাৰপিছত তলত যিখিনি তথ্য দিয়া আছে সেইখিনি তোমালোকে সংগ্ৰহ কৰি লিখিবলৈ চেষ্টা কৰিবা। আমাক দিয়া আছে যে প্ৰথমতে তোমালোকে নামটো লিখিব লাগিব, তাৰপিছতে ডেট অফ বাৰ্থ লিখিব লাগিব সেই নোবেল বঁটা প্ৰাপকগৰাকীৰ, আৰু তাৰপিছতে প্লেচ অফ বাৰ্থ লিখিব লাগিব য'ত তেওঁ জন্মগ্ৰহণ কৰিছিল, আৰু তাৰপিছত তেওঁলোকে নোবেল প্ৰাইজ ইন দ্য ফিল্ড, কোনটো ক্ষেত্ৰত তেওঁলোকে নোবেল বঁটা লাভ কৰিছিল সেইটো লিখিব লাগিব, আৰু তাৰপিছতে লিখিব লাগিব ইয়াৰ অফ ৰিচিভিং দ্য নোবেল প্ৰাইজ, কোনটো চনত তেওঁলোকে নোবেল বঁটা লাভ কৰিছিল। এই এক্টিভিটিটো তোমালোকে নিশ্চয় কৰিবা। চাৰ্ট পেপাৰত ছবিবোৰ তোমালোকে পেষ্ট কৰি এই তথ্যখিনি লিখিবা, আৰু সেইটো তোমালোকে যদি ক্লাছৰুমত ৰাখা তেতিয়াহ'লে সেইটো তোমালোকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 19, লুক এট দ্য ইলাষ্ট্ৰেশ্যন ইন বক্স 1, অৰ্থাৎ বক্স 1ত দি থোৱা চিত্ৰায়নবোৰ আমাক চাব দিছে। ট্ৰাই টু ড্ৰ এ স্পেচ শ্বাটল ইন বক্স 2, আৰু আমাক বক্স 2ত কি কৰিব দিছে, স্পেচ শ্বাটল এখন অৰ্থাৎ মহাকাশ
জান এখন আঁকিব দিছে ফলোইং দ্য ষ্টেপ শ্বন ইন বক্স 1 অৰ্থাৎ বক্স 1ত কিদৰে ষ্টেপবিলাক দি থোৱা আছে কিদৰে আমি বিভিন্ন ষ্টেপ অনুসৰণ কৰি স্পেচ শাটল এটা আঁকিব পাৰোঁ কালাৰ ইট এণ্ড গিভ ইট এ নেম তাৰপিছত তোমালোকে সেইটো কালাৰ কৰিবা আৰু তাৰপিছত তাৰ নাম এটা দিবা অৰ্থাৎ ইয়াতে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 এইদৰে ষ্টেপ 4 ষ্টেপ 5 ষ্টেপ 6 এইদৰে বিভিন্ন ষ্টেপবোৰ দি দিয়া আছে ইয়াতে আৰু এইদৰে ইয়াতে তোমালোকে প্ৰথমতে ষ্টেপ 1 ফলো কৰিবা তাৰপিছত ষ্টেপ 2 এইদৰে ফলো কৰি তোমালোকে বক্স 2ত তোমালোকে এই স্পেচ শাটলখন আঁকিবা আৰু তাৰপিছত কালাৰ কৰি এই স্পেচ শাটলখনৰ নাম এটা দিবলৈ চেষ্টা কৰিবা এইটো তোমালোকৰ বাবে এটা আকৰ্ষণীয় এক্টিভিটি ইয়াৰ পিছত দিয়া আছে আমাক ডিড ইউ নো অৰ্থাৎ তোমালোকে জানানে অৰ্থাৎ আমাক ইয়াতে কি দিয়া আছে চাওঁ হা দ্য নোবেল প্ৰাইজ অৰ্থাৎ নোবেল বঁটানো কি এই বিষয়ে আমাক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে দ্য নোবেল প্ৰাইজ ইজ নেমড আফটাৰ আলফ্ৰেড নোবেল বঁটাৰ নামটো দিয়া হৈছিল আলফ্ৰেড নোবেলৰ নামেৰে হি ৱাজ এ ছুইডিছ কেমিষ্ট তেওঁ আছিল এগৰাকী ছুইডেনৰ কেমিষ্ট অৰ্থাৎ ৰসায়নবিদ ইনভেণ্টৰ উদ্ভাৱক ইঞ্জিনিয়াৰ তাৰপিছত তেওঁ আছিল বিজনেছমেন এণ্ড অথৰ অৰ্থাৎ এগৰাকী ব্যৱসায়ী আৰু এগৰাকী লিখক হি ইজ ফেমাছ ফৰ ইনভেণ্টিং ডিনামাইট তেওঁ ডিনামাইট উদ্ভাৱন কৰাৰ বাবে বিখ্যাত হি লেফ্ট এ হিউজ এমাউণ্ট অফ মানি তেওঁ প্ৰভূত পৰিমাণৰ অৰ্থাৎ বহুত বেছি পৰিমাণৰ পইচা এৰি থৈ গৈছে টু বি ইউজড ফৰ প্ৰাইজেছ পুৰস্কাৰ বা বঁটাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ ইন ফিজিক্স কেমেষ্ট্ৰি বা ফিজিঅ'লজি এণ্ড মেডিচিন লিটাৰেচাৰ এণ্ড পিচ আৰু এই বিষয়বোৰ হৈছে বা ক্ষেত্ৰবোৰ হৈছে ফিজিক্স অৰ্থাৎ শৰীৰ বিজ্ঞান কেমেষ্ট্ৰি ৰসায়ন বিজ্ঞান ফিজিক্স পদাৰ্থ বিজ্ঞান কেমেষ্ট্ৰি ৰসায়ন বিজ্ঞান ফিজিঅ'লজি শৰীৰ বিজ্ঞান মেডিচিন ঔষধ আৰু লিটাৰেচাৰ সাহিত্য আৰু পিচ মানে হৈছে শান্তি অৰ্থাৎ আলফ্ৰেড নোবেলে প্ৰভূত পৰিমাণৰ পইচা থৈ গৈছিল আৰু এই পইচাবোৰ এইকেইটা ক্ষেত্ৰত বঁটা দিবৰ কাৰণে ব্যৱহাৰ কৰিবৰ বাবে কোৱা হৈছিল দ্য নোবেল প্ৰাইজ ৱাজ ফাৰ্ষ্ট এৱাৰ্ডেড ইন 1901 আৰু নোবেল বঁটা প্ৰথমতে প্ৰদান কৰা হৈছিল 1901 চনত নাওএডেজ দ্য নোবেল প্ৰাইজ ইজ অলছ' এৱাৰ্ডেড আৰু আজিকালি নোবেল বঁটা প্ৰদান কৰা হয় ইন দ্য ফিল্ড অফ ইকনমিক্স অৰ্থনীতিৰ ক্ষেত্ৰতো অৰ্থাৎ তোমালোকে ইয়াৰ পৰা গম পালা যে নোবেল বঁটা আলফ্ৰেড নোবেলৰ নামেৰে দিয়া হৈছে আৰু তেওঁ এই নোবেল বঁটা দিবৰ বাবে যথেষ্ট পইচা এৰি থৈ গৈছে আৰু এই নোবেল বঁটাবোৰ দিয়া হয় পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান শৰীৰ বিজ্ঞান ঔষধ সাহিত্য শান্তি আৰু শেহতীয়াকৈ অৰ্থনীতি আদি ক্ষেত্ৰত এবাৰ আমাক দিয়া আছে ট্ৰান্সক্ৰিপ্ট অফ লিসনিং টেক্সট অৰ্থাৎ এই এক্টিভিটিটো তোমালোকৰ টিচাৰে তোমালোকৰ বাবে নিউজ আইটেম এটা পঢ়ি দিব এই এক্টিভিটিটোত আৰু সেই নিউজ আইটেমটো পঢ়ি তোমালোকে ইয়াৰ আগতে এটা এক্টিভিটি দি থোৱা খালী ঠাইবোৰ পূৰ কৰিব লাগিব আৰু মই এই নিউজ আইটেমটো এবাৰ তোমালোকৰ বাবে পঢ়ি দিছোঁ ইণ্ডিয়া ক্ৰিয়েটেড হিষ্ট্ৰী ইণ্ডিয়াই অৰ্থাৎ ভাৰতে ইতিহাস সৃষ্টি কৰিছিল বাই বিকামিং দ্য ফাৰ্ষ্ট কাণ্ট্ৰি প্ৰথম দেশ হৈ টু টাচ দ্য চাউথ পোল অফ দ্য মুন চন্দ্ৰৰ দক্ষিণ মেৰু স্পৰ্শ কৰি অৰ্থাৎ ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰু স্পৰ্শ কৰি প্ৰথম দেশ হিচাপে ইতিহাস সৃষ্টি কৰিছিল চন্দ্ৰায়ন 3 ৱাজ লঞ্চড চন্দ্ৰায়ন 3 অৰ্থাৎ চন্দ্ৰযান 3 নিক্ষেপ কৰা হৈছিল এজ পাৰ্ট অফ দ্য থাৰ্ড মুন মিছন চন্দ্ৰ অভিযানৰ তৃতীয় অংশ হিচাপে ডেভেলপ বাই ইছৰো যিটো নেকি ইছৰোৰ দ্বাৰা ডেভেলপ কৰা হৈছিল চন্দ্ৰায়ন 3 ছাকচেছফুলি লেণ্ডেড আৰু এই চন্দ্ৰায়ন 3 যানখনে কৃতকাৰ্যতাৰে বা সফলতাৰে অৱতৰণ কৰিছিল অন দ্য ছাৰ্ফেচ অফ দ্য মুন চন্দ্ৰৰ উপৰিভাগত অন 23rd আগষ্ট 2023 অৰ্থাৎ 2023 চনৰ 23 আগষ্ট তাৰিখে 2023 চনৰ 23 আগষ্ট তাৰিখে চন্দ্ৰযান 3 সফলতাৰে চন্দ্ৰৰ উপৰিভাগত অৱতৰণ কৰিছিল দ্য স্পেচ ক্ৰাফ্ট কনচিষ্ট অফ 3 পাৰ্টছ কনচিষ্ট মানে হৈছে গঠিত হোৱা এই স্পেচ ক্ৰাফ্ট বা মহাকাশ যানখন গঠিত হৈছিল তিনিটা অংশৰে আৰু সেইকেইটা হৈছে এন অৰ্বিটাৰ এ লেণ্ডাৰ এণ্ড এ ৰোভাৰ অৰ্থাৎ অৰ্বিটাৰ লেণ্ডাৰ আৰু ৰোভাৰ এই তিনিটা অংশৰে এই যানখন গঠিত আছিল নেশ্যনেল স্পেচ ডে ইজ অবজাৰ্ভড ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় অন 23rd আগষ্ট এভৰি ইয়াৰ প্ৰত্যেক বছৰে 23 আগষ্টত টু চেলিব্ৰেট দ্য ছাকচেছ অফ দ্য চন্দ্ৰায়ন 3 মিছন চন্দ্ৰযান 3 অভিযানৰ কৃতকাৰ্যতাক উদযাপন কৰিবলৈ অৰ্থাৎ প্ৰত্যেক বছৰে 23 আগষ্টত চন্দ্ৰযান 3 অভিযানৰ সফলতাক উদযাপন কৰিবৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস
23 আগষ্টত প্ৰতি বছৰে পালন কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ এ কিউৰিয়াছ মাইণ্ড নামৰ পাঠটিৰ এক্টিভিটিসমূহৰ আলোচনা ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।